নমস্কাৰ। আজি মই আপোনালোকলৈ মচুৰ দাইলৰ ৰেচিপি এটা লৈ আহিছোঁ। মচুৰ দাইল প্ৰত্যেকে সদায় ঘৰত খায়ে, আজি অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই একাপ মচুৰ দাইল লৈছোঁ। মচুৰ দাইল কাপ 4 ঘণ্টা সময় তিয়াই এইদৰে কোমলাই লৈছোঁ। পানীখিনি পেলাই লৈছোঁ, ভালদৰে ধুই পানীখিনি পেলাই ল'ব। এইদৰে কোমলাই ল'ব। মই গেছত পেন এখন দি দিছোঁ। ইয়াতে মই এচামুচ সৰিয়হৰ তেল দি দিছোঁ। তেল আপোনালোকে যি খায় সেয়া তেলে দি দিব। এয়া তেলখিনি ভালদৰে গৰম হৈছে। ইয়াত মই আধা চামুচ চফ কুটি দি দিছোঁ। আধা চামুচ গোটা জিৰা দি দিছোঁ। আপোনালোকে এইদৰে এবাৰ মচুৰ দাইল বনাই খাব। প্ৰত্যেকৰ ঘৰত মচুৰ দালি সদায় খোৱাই হয়। এবাৰ এইদৰে বনাই খাব। এতিয়া মই ইয়াতে ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি হওঁতে ইয়াতে মই এচামুচ আদা এইদৰে পিহনাত পিহি দিছোঁ। 2টা কেঁচা জলকীয়া মিহিকৈ কাটি এইদৰে দি দিছোঁ। এইখিনি অলপ ভাজি ল'ম, আদাখিনিও। এই আদাখিনিও পিঁয়াজৰ সৈতে ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে 4-5টা নৰসিংহৰ পাত দিছোঁ। আপোনালোকে যদি বেয়া পায় নিদিব, দিলে খুব বেছি ভাল লগা হয়। মই এইদৰে 4-5টা দি দিছোঁ। এতিয়া ইয়াতে ডাঙৰ বিলাহী এটা মিহিকৈ কাটি দি দিছোঁ। এতিয়া ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আপোনালোকক যিমান পৰিমাণৰ নিমখ লাগে। এয়া মই জিৰা বেছি মিহি কৰা নাই, এইদৰে দি দিছোঁ। গৰম কৰি অলপ গুড়ি কৰি দি দিছোঁ। জোখমতে হালধি গুড়ি দি দিছোঁ। মই আধা চামুচ দি দিছোঁ। এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। এচামুচ ৰেড চিলি দি দিছোঁ। একেখন চামুচেৰে দি দিছোঁ। আপোনালোকে যদি জ্বলা কম খায়, অলপ কম পৰিমাণেও দিব পাৰে। এতিয়া মই এইখিনি বিলাহীখিনি ভালদৰে সিজাই লওঁ। এইদৰে ভাজি ভাজি বিলাহীখিনি গলি যাব লাগিব। ঢাকনিৰে ঢাকি এইদৰে মই মাজে মাজে লৰাই থাকিম। এইদৰে মাজে মাজে লৰাই থাকিব। এয়া দেখিছেনে, বিলাহীখিনি ভালদৰে সিজি আহিছে। নৰসিংহৰ পাত আপোনালোকে যদি খাই বেয়া পায়, ল'ৰা ছোৱালীয়ে বেয়া পায়, তেতিয়া নিদিব। কিন্তু দিলে বহুত বেছি সোৱাদ লগা হয়। এইদৰে আৰু অলপ সেইখিনি লৰাই থাকিব লাগিব। এয়া মোৰ মছলাখিনি দেখিছেনে ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে আধা কাপ গৰম পানী দি দিম। দি আৰু অলপ 1 মিনিটমান সময় মছলাখিনি এইদৰে ভাজি ল'ম। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে মচুৰ দাইলখিনি দি দিম। এইদৰে দি দিছোঁ। মচুৰ দাইলখিনি মছলাৰ লগত এইদৰে অলপ ভাজি ল'ব লাগিব। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে দি দিম। এয়া মই মচুৰ দালিখিনি
ভাজি ল'লোঁ। এইদৰে অলপ 2-3 বাৰ আপোনালোকে এইদৰে লৰাই থাকিব মছলাৰ সৈতে। এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিম। পানী আপোনালোকৰ হিচাপত দিব, দালি আপোনালোকৰ জোখমতে দিব। মই মোৰ জোখমতে দি দিছোঁ। এয়া পানী মই গৰম পানী দিছোঁ 1 কাপ দৰে। এয়া 3 কাপ দিছোঁ। প্ৰথমতে মই এয়া 4 কাপ দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে সিজাই ল'ম। এয়া মই মাজে মাজে ঢাকনি গুচাই চাইছোঁ। এতিয়া মই দালিটো চাই ল'ম। এয়া দেখিছেনে, দালি ভালদৰে সিজি গৈছে। এয়া এইদৰে সিজি গৈছে। আৰু অলপ ইয়াত পানী দিব লাগিব। পানী এইদৰে উতলি থাকিলে পানীটো কমি আহে। আপোনালোকৰ যিমান পৰিমাণত পানী লাগে সিমানে দি দিব। এতিয়া মই আৰু 1 কাপ পানী ইয়াতে দি দিছোঁ। ইয়াত মই এচামুচ জোখত মেগী মছলা দি দিম। আপোনালোকে গৰম মছলাও দিব পাৰে। এইদৰে এয়া এচামুচ দি দিছোঁ। আৰু 2 মিনিট সময় উতলাই লওঁ। কুকাৰৰ দালিতকৈ এইদৰে বনালে অলপ সময়টো বেছি লাগে, কিন্তু বেছি সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। মোৰ দালি ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মোৰ দালি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে এবাৰ বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।